নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ ৰাতিপুৱা উঠিয়ে নিজৰ কামখিনি খৰধৰকৈ কৰি আছোঁ। ৰাতিপুৱা উঠিয়ে মহিলাখিনি যে মেচিনৰ দৰে কাম কৰিব লাগে হয়নে নহয়? ঘৰখনত বহুত কাম থাকে। আনফালে আৰু মা এতিয়া জণ্ডিছ জাৰি আছে। টিকলিজনীক চাওকচোন, মাকো জণ্ডিছ হৈছে, সেইকাৰণে তাইকো জাৰি দিছে। ইমান মৰম লগাকৈ চাই আছে। মই আৰু তাইক মাতি আছোঁ মাকক দিগদাৰ নকৰাৰ কাৰণে। মাও যে ৰাতিপুৱাৰ পৰা সময় নাপায়, তাৰ পিছত এটা জণ্ডিছ জাৰা মানুহ আহিয়ে থাকে। ইফালৰ কাম ৰেডি কৰি মই গা পা ধুই আহি ঘৰত ধূপ জ্বলাইছোঁ। দেউতাই এবছৰ হোৱা নাই কাৰণে বন্তি জ্বলাব নাপায়। ধূপে ঘৰখনত জ্বলালে গোন্ধতে ঘৰখন কিবা বহুত ভাল লাগি যায়। দেউতাৰ ফটোখনতো ধূপ জ্বলাই দিলোঁ। এইফালে চাহ ৰেডি কৰি মানুহজনক আৰু কাম কৰি আছে, তাত চাহ খাব মাতিব গৈছোঁ। মানুহজনে বাৰীখনত ইটো সিটো কৰি আছে। যোৱাকালিয়ে ভাগিনজন আহিছে, সিও মামাকৰ পিছে পিছে এনেকৈ কাম চাই আছে। মামাকৰ অলপ ভাল লাগিছে, কথা কোৱা মানুহজনৰ লগত কাম কৰি আছে। আনফালে সি কথা সুধি আছে, কিবা কিবি কৈ আছে। এই কাম কৰা যেন লগা নাই। আনফালে আৰু মা তিতা ভাকুৰি ছিঙি আনিছে, ময়ে আনিব দিছিলোঁ। মই যে বহুত তিতা খাই ভাল পাওঁ, সেইকাৰণে তিতা ভাকুৰি ছিঙি লৈ আহিলে। আনফালে যোৱা ৰাতিৰে এখন চাদৰ অলপ গুঠি শেষ কৰিব নোৱাৰিলোঁ। এতিয়া সম্পূৰ্ণ চাহ খাই উঠি সম্পূৰ্ণ কৰি দিলোঁ। পিছত আহি মানুহজনে গাই খীৰাব। গাই খীৰাৰ কাৰণে মই দামৰিটোক ধৰি আছোঁ। ইমান মৰম লগাকৈ ডিষ্টাৰ্ব কৰা নাই দামৰিটোৱে। গাইজনী কিন্তু মোৰ বহুত ভয় লাগে দেই, শিং দুটা আছে নহয়। মানুহজনে গাই খীৰাই আছে আৰু মই পোৱালিটোক এনেকৈ ধৰি আছোঁ। ইমান ধুনীয়াকৈ আছে নহয়, পোৱালিটো অকণমানো ডিষ্টাৰ্ব কৰা নাই। কিন্তু ভয়কৈ ধৰি থাকোঁ মাকজনী হিংকি দিব বুলি। কালি আৰু ঘৰৰ কাম বন ৰেডি কৰি মই ডিউটিলৈ যাব ওলালোঁ, মোৰ কৰ্মস্থানলৈ। কৰ্মস্থান মিৰ্জা, মাৰ ঘৰৰ ওচৰতে। মোৰ মাৰ ঘৰৰ মিৰ্জাত। মাৰ ঘৰলৈ আহি আছোঁ এতিয়া মানুহজনৰ লগত। মাৰ ঘৰত আহিয়ে ড্ৰেছযোৰ চেঞ্জ কৰিয়ে ডিউটিলৈ যাব ওলালোঁ। আজি বতৰটো পিছে বহুত সেমেকা, সেইকাৰণে এটা ছাতিও ল'লোঁ, বৰষুণ দিবও পাৰে। আজিলৈকে ইমানে, ধন্যবাদ।